ৰাজ্যৰ উন্নয়ন হোৱাৰ হকে চৰকাৰে প্ৰতিদিনে ঢাক ঢোল বজাই আছে, কিন্তু প্ৰকৃততে আচলতে উন্নয়ন হৈছে নে তাৰ প্ৰতিছবি আজি দেখুৱাম। মই এইমাত্ৰ উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ অসম কৃষ্ণাই অসম মেঘালয় সীমান্তৰ খাৰডাঙৰ উপস্থিত আছোঁ, আৰু মোৰ পিছফালে আছে এখন নদী, এয়া হৈছে কৃষ্ণাই নদী। আৰু কৃষ্ণাই নদীত দীৰ্ঘদিন ধৰি সিপাৰত থকা যি খাৰডাং বৃহত্তৰ খাৰডাং অঞ্চল আৰু মেণ্ডি পথাৰ, এই সংযোগীত এইখন হৈছে কৃষ্ণাই নদী। আৰু এই কৃষ্ণাই নদীৰ ওপৰত এখন পকী দলঙৰ কাৰণে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে চৰকাৰক, কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু যাৰ ফলত তেওঁলোকে বাৰিষা হ'লে এনেদৰে টলঙীয়া নাৱেৰে বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হয়। আৰু সেই দৃশ্যৰ বিষয়ে কৈছোঁ। আৰু খৰালি হ'লে আচলতে ইয়াত এখন বাঁহৰ দলং নিৰ্মাণ কৰি তেওঁলোকে যাতায়াত অব্যাহত ৰাখে, কিন্তু বাৰিষা হোৱাৰ লগে লগে পানীৰ যি প্ৰবাল খত, সেই প্ৰবাল খতে বাঁহৰ দলংখন উটুৱাই লৈ যায়, আৰু তাৰ ফলত এনেদৰে তেওঁলোকে টলঙীয়া নাৱেৰে যাতায়াত কৰিবলগীয়া হয়। আৰু স্থানীয় লোক আছে, মই আপোনাৰ পৰা জানিম কিমান বছৰ ধৰি আপোনালোকে এনে যাতায়াতত ভুগি আহিছে? এতিয়াতো যুগ যুগ ধৰি আমি চৰকাৰৰ কিমানবাৰ মানে অভিযোগনামা পত্ৰ আমি দাখিল কৰিছিলোঁ, কিন্তু আজিলৈকে আমাক কোনো চোৱা নাই বুলি ক'লে ভুল নহ'ব। যাৰ ফলত আমাৰ যিটো বৰ্ডাৰ এলেকাৰ যিটো পথ, মূল পথ হৈছে আমাৰ এটা হৈছে কৃষ্ণাই আৰু এটা হ'ল মেণ্ডি। আৰু কৃষ্ণাইত যাব লগা হ'লে আমাৰ 12-13 কিলোমিটাৰ যাব লাগে। আৰু এটা হ'ল আমাৰ যিটো বৰ্ডাৰ এলেকাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক যিটো স্কুলত যাতায়াত কৰাৰ যিটো অসুবিধা, এই ঘাটত মোটামুটি তেনেকৈ যাতায়াত কৰোঁতে 2-3জন ইতিমধ্যে মাৰা যোৱাও এটা প্ৰুফ আছে আমাৰ। গতিকে চৰকাৰে চকু মিলি চালে ভাল, যিটো আমাৰ মূল পথ, এইটো বৰ্ডাৰ এলেকাৰ যিটো মূল পথ, আমাৰ খাৰডাং বজাৰৰ পৰা বেৰবাৰী যিটো পকী ৰাস্তা আছে এই মেণ্ডিত যোৱা, সেইটো মেইন মূল পথ। এই পথেৰে ক'ত ক'ত যায়? এইটো মেণ্ডি যাব পাৰে, ৰিচু যাব পাৰে, দামৰা যাব পাৰে। তেনেকুৱা আমাৰ ল'ৰা ছোৱালী এতিয়া হাইস্কুল নাই, এই হাইস্কুলৰ কাৰণে যাব লাগে এতিয়া ঘূৰি কেনে একদম পুঠিমাৰি জিৰা, আৰু ইফালে দিও নাওকা দি পাৰ হ'ব লাগে। তৰিণথপ এটা ঘাট আছে। গতিকে চৰকাৰে এটা বিহিত ব্যৱস্থা কৰি যদি এই ৰাস্তাটো যদি দলং নিৰ্মাণ কৰি দিয়ে, আমাৰ ৰাইজৰ পৰম উপকৃত হ'ব। চৰকাৰে বহুত দাবী জনাই আহিছে, কিন্তু কেৰেপ নকৰে, সেইটোৱে। আৰু আপোনালোকে পথ নিজে মেৰামতি কৰিছে? নিজে আজি ৰাইজে গোটাই মৌজা ৰাইজে আজি মেৰামতিৰ কাৰণে সকলোৱে পুৰুষ নাৰী ওলাই আহিছে। যিটো নিজৰ মূল পথ, যিটো ইয়াতে আমাৰ কিছুমানে শাক পাচলি আদি কৰি মেণ্ডি বজাৰতো বিক্ৰী কৰিবলৈ যাব লগা হয়। এতিয়া কৃষ্ণাই হ'ল আমাৰ 15 কিলোমিটাৰ, বহুত অসুবিধা। সেইটোৱে আছিল আমাৰ এটা মানে কাষত এটা বজাৰ। কৃষ্ণাই নদী? হয়, এইটো কৃষ্ণাই নদী। চৰকাৰেতো বিভিন্ন সময়ত উন্নয়নৰ কথা কৈ আহিছে, নিশ্চয়ে ক'ব লাগিব। ইহঁতে যিটো উন্নয়নৰ কথা যিটো কৈ থাকে, আজিলৈকে আমাৰ যিটো বৰ্ডাৰ এলেকাত আমি এটাও উন্নয়নটো দেখা পোৱা নাই, আজিলৈকে দেখা পোৱা নাই, কেৱল ঢাক ঢোল বজাই আছে। সেইটোৱে যাৰ ফলত আজি পুৰুষ নাৰী নিজৰ ৰাস্তা মেৰামতিৰ কাৰণে ওলাই আহিব লগা বাধ্য হৈছে। চৰকাৰৰ বাট চাই থকা নাই আৰু? নাই, আমি বাট চাই থকা নাই। আপোনালোকৰ যোগাযোগৰ মাধ্যম এইটো? হয়, মূল পথ বুলি ক'লে ভুল নহয়। এইটো যিটো বৰ্ডাৰ এলেকা, যেতিয়া আপোনালোকে আচলতে এই অঞ্চলত বেমাৰী নিবলগীয়া হয়, আপোনালোকে কোনফালে নিব? মানে দুফালে আছে আমাৰ, মানে ইফালেও পাৰ কৰিব লগা হয়, ইফালেও পাৰ কৰিব লগা হয়। এতিয়া অসুবিধা, যাৰ ফলত এতিয়া আমাৰ যিটো যাতায়াত, আমাৰ খাৰডাংটো যিটো কৃষ্ণাই চাৰিআলি, এইটো ৰাস্তা পকীকৰণ যিটো নষ্ট হৈ গৈছে, এতিয়াও ঠিক কৰি দিয়া নাই। এতিয়াৰ বাবদ আমি অভিযোগ দাখিল কৰিছোঁ। হয়, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে খাৰডাং অঞ্চল, বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত আচলতে জমজটলা ভুগি আহিছে বছৰ বছৰ ধৰি। কিয়নো আচলতে তেওঁলোকে বাৰম্বাৰ চৰকাৰক দাবী জনাই আছে যে মেণ্ডি পথাৰ খাৰডাঙৰ একমাত্ৰ কৃষ্ণাই নদীৰ ওপৰত হৈছে এইখন যাতায়াতৰ মাধ্যম টুলুঙা নাও। কাৰণ আচলতে বাৰিষা হ'লে বাৰিষা হ'লে তেওঁলোকে এই ইয়াত খৰালি হ'লে আচলতে ইয়াত বাঁহৰ দলং এখন নিৰ্মাণ কৰি তেওঁলোকে যাতায়াত অব্যাহত ৰাখে, কিন্তু বাৰিষা হোৱাৰ লগে লগে আচলতে পানীৰ প্ৰবাল খতে উটুৱাই লৈ যায় দলংখন, আৰু যাৰ ফলত তেওঁলোকে বিপদসংকুলভাৱে টলঙীয়া নাৱেৰে তেওঁলোকে যাতায়াত কৰিব লাগে। সেয়েহে তেওঁলোকে বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছে যে কৃষ্ণাই নৈৰ ওপৰত খাৰডাং মেণ্ডি পথাৰ সংযোগীত এখন পকী দলং নিৰ্মাণ কৰি দিব লাগে আৰু যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।